দৰ্শকসকলক নমস্কাৰ জনাইছোঁ আৰু আজি এটি নতুন ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ আৰু বৰ্তমান মোৰ লগত উপস্থিত আছে নাগাৰা নামৰ মহিলা পাঠক শ্ৰদ্ধা পম্পী দাস আমাৰ লগত উপস্থিত আছে। আহক আজি আমি পম্পী দাসৰ কণ্ঠত কেইটামান নাগাৰা নামৰ দিহা উপভোগ কৰিম আৰু লগতে নাগাৰা নাম সম্পৰ্কে আমি কিছু কথা জানিম। আপোনালোকে ভিডিঅ'টো কাটি নিদিব, অনুগ্ৰহ কৰি শেষলৈকে চাই থাকিব। ধন্যবাদ। পোনপ্ৰথমে মই তোমাক স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্টত আৰু তোমাৰ সম্পূৰ্ণ পৰিচয়টো জানিব খুজিছোঁ। আৰু এইখিনিতে মই শ্ৰী পম্পী দাসে ইংৰাজী নৱবৰ্ষৰ আৰু আগন্তুক ভোগালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মোৰ নাম শ্ৰী পম্পী দাস, গাঁও হাতীকুছি, জিলা নলবাৰী, থানা ঘগ্ৰাপাৰ আৰু মোৰ নাগাৰা নাম দলটিৰ নাম হ'ল শিৱশক্তি মহিলা নাগাৰা নাম দল আৰু মোৰ গুৰুজনাৰ নাম হ'ল আমাৰ সকলোৰে পৰিচিত জনপ্ৰিয় নাগাৰা নামৰ পাঠিকা শ্ৰী মৰমী শইকীয়া বাইদেউ। হয়, এইখিনিতে আচলতে ময়ো শ্ৰদ্ধা জনাইছোঁ অসমৰ এগৰাকী জনপ্ৰিয় মহিলা পাঠক শ্ৰদ্ধাৰ মৰমী শইকীয়া বাইদেউ। এইখিনিতে পম্পীৰ পৰা মই জানিম যিহেতু বৰ্তমান নাম পৰিৱেশন কৰি আছা তুমি, গতিকে কি নাম এনে হাতত লৈছা তুমি, কি নাম পৰিৱেশন কৰি আছা? এতিয়া বৰ্তমান মহাভাৰতৰ ছায়া সীতা নামৰ এটি নাম লৈছোঁ। আমাৰ মানে নতুনকৈ লৈছা এইটো ছায়া সীতা? হয়, আৰু নামটো ক'ৰ পৰা লৈছা তুমি? মহাভাৰতৰ হয়, আমাৰ শ্ৰদ্ধাৰ মাননীয় মন্টু বৰ্মন দেৱে। হয়, নলবাৰী বৰাজল নিবাসী শ্ৰদ্ধাৰ নাগাৰা নামৰ অভিযোজক মন্টু বৰ্মন ডাঙৰীয়াৰ পৰা ইতিমধ্যে নামটো লৈছে। এটি সুন্দৰ নাম ছায়া সীতা আৰু হয়তো নামটো আগন্তুক এই মাঘ মাহৰ পৰা পম্পী দাসে পৰিৱেশন কৰিব। নামটো আপোনালোকে মৰম কৰিব, আশীৰ্বাদ কৰিব আৰু যদি ফিল্ডত আপোনালোকে নাম পৰিৱেশন কৰিব মাতে, নিশ্চয় এই যিটো নতুন নাম ছায়া সীতা সেই নামটো আপোনালোকে শুনিব পাব। ভক্ত বিভীষণে ৰথ চলাই আহে, বহি আছে সীতা দেৱী, বান্দৰ হনুমানে প্ৰহৰী হৈয়া, আছে হাতে গদা ধৰি, ঐ ৰাম আছে হাতে গদা ধৰি, ৰথখন দেখি বান্দৰ হনুমানে সীতাক চোৱাৰ মনে, জাম্পদি কত গছত উঠিলা, নিৰিখি চাৱে, ঐ ৰাম নিৰিখি চাৱে। এইখিনিতে মই জানিম তুমি নাগাৰা নামৰ লগত কেতিয়াৰ পৰা জড়িত বা কিমান বছৰ হৈছে তোমাৰ যিটো দল নাগাৰা নামৰ দল? মই নাগাৰা নামৰ প্ৰতি আগৰ পৰাই আগ্ৰহী। দুই এটা দলৰ লগত গৈছিলোঁ মানে আগতে, কিন্তু এতিয়া মই নিজে দল খুলিব 3 বছৰমান। হয়, 3 বছৰমান হৈছে আৰু এই 3 বছৰত নিশ্চয় অসমৰ বিভিন্ন স্থানত গুৰুৰ আশীৰ্বাদ শিৰত লৈ, ৰাইজৰ আশীৰ্বাদ শিৰত লৈ নিশ্চয় নাম পৰিৱেশন কৰি আছা তুমি। আৰু আগন্তুক এইখিনিতে ক'ব খুজিছোঁ, আগন্তুক শ্ৰী শ্ৰী শিৱৰাত্ৰি পূজাত বজালী পাঠশালাত ওচৰত পম্পী দাসৰ নাম আছে, নিশ্চয় সিদিনা নাম উপভোগ কৰিম। সিদিনা সকলোকে লগ পাম বুলি আশা হয়, বজালীবাসী ৰাইজক সিদিনা নিশ্চয় লগ পাব। দাদা মোৰ আজি নাই প্ৰয়োজন, শুনো আৰু বিভীষণ মোতকৈ তোমাৰ আপোন হ'ল, জীয়াই মই আছো কি কাৰণ, এ হৰি কত দুখ সহি বনে বনে ভ্ৰমি ফুৰিলো বহুদিন,
রাবণ রজা মরি গল সীতা বউ উদ্ধার হল আপোন হল বান্দার হনুমান আৰু আচলতে আজি এটি সুন্দৰ মুহূৰ্ত হঠাৎ আচলতে পম্পী দাসক এনেকৈ লগ পালোঁ এটা অনুষ্ঠানত আহিছিলোঁ অনুষ্ঠানত আহি আজি লগ পালোঁ আৰু পম্পী দাসৰ যিটো নাগাৰা নামৰ দল গোটেই দলটিৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ লগতে পম্পী দাসৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আপোনালোকে মৰম কৰিব আশীৰ্বাদ কৰিব যাতে দলটি আগুৱাই যাব পাৰে ধন্যবাদ আৰু এইখিনিতে মই এই আকাশজ্যোতি এণ্টাৰটেইনমেণ্ট চেনেলৰ পৰা জনাওঁ যে সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু এই চেনেলটি আপোনালোকে আগুৱাই যাবৰ কাৰণে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু আমাৰ দলটি আগুৱাই যাবৰ কাৰণেও আপোনালোকে যোগাযোগ কৰিব পাৰে হয় নতুন নতুন ভিডিঅ' আহি আছে আপোনালোকে চাই থাকিব আকাশজ্যোতি এণ্টাৰটেইনমেণ্ট ধন্যবাদ হে হি বনে বনে মহাৰংগ মনে নিতানন্দ অকল হৰে এক বৃক্ষৰ তলে গৈ দেখা পালে সন্যাসীয়ে থেন কৰে এ হৰি দাড়ি গুভে ভবকাৰী মাথা তাছে যত ভাৰী বৃক্ষৰ তলত ধ্যান কৰে মলিন বস্ত্ৰ পিন্ধি অৰ্ধলগ্ন হৈ পৰি আছে দিগম্বৰে হে শিৱ নেবনে দেহৰ ভৰসা নাই বুজিছনে নাই আজি জীয়াই আছোঁ ক'বতো নোৱাৰোঁ আজি জীয়াই আছোঁ ক'বতো নোৱাৰোঁ কাইলৈ বা কি গতি হয় মৰি প্ৰিয়ে ঐ কাইলৈ বা কি গতি হয় আৰু শুনাচোন প্ৰিয়ে মোৰ মৃত্যুৰ দিনা তুমি কি কৰিবা জানা 3 দিনতে তিলনি পাতিবা 10 দিনতে দহা কাম কৰিবা গয়া ৰাইজক মাতি গয়া ৰাইজক মাতি তুলসীৰ তলতে চাকি গছ জ্বলাবা তুলসীৰ তলতে চাকি গছ জ্বলাবা মোৰ মুক্তি হওক বুলি মোৰ প্ৰিয়ে ঐ মোৰ মুক্তি হওক বুলি হয় আজি কি মান ঘনাই ঘনাই মনত পৰে ঘনাই ঘনাই মনত পৰে হে মোৰ প্ৰিয়া তুমি বাধা দিছিলা হে মোৰ প্ৰিয়া তুমি বাধা দিছিলা তোমাৰ বাধা নামানিলো তোমাৰ বাধা নামানিলো তোমাৰ বাধা নামানি বিপদে পৰিলো এতিয়া মই কি কৰো উপায় এতিয়া মই
আৰু